কথায় অমিত পিয়ন্তে তজু নাই ক্ষুধা তৃষ্ণা নবধায় দুখে শুনি মুনি বলিলংক ধন্য পৰিচিত মাধৱৰ কথা কয় কান্ত ভৈলচিত কৃষ্ণৰ চৰিত্ৰ আহে শুনিও উৎসুকে এই বুলি কহিবাক আৰম্ভিলা হোগে ৰাম উপজিলা ৰাজা হুয়া দৈত্য অসংখ্যাত বলৰ দৰ্পট কৰে খন্তক বিঘাত তাৰ ভাৰ সহিবে নপাৰি বসুন্দৰী ব্ৰহ্মাত শৰণ লৈলা ধনুৰ ধৰি তনু ভৈলা ক্ষীণ পিৰিলে ক গুৰু তিনটি আছে মুখ আতি লুটক ধাৰে হুমা হুমি কান্দিলা মনত রাগে নিবেদিলা দুখ হবে বিধকালয়া জয় কৃষ্ণ। আমি শব্দৰ মালিকলে আমি এটা অনুৰোধ কৰিছোঁ, আপুনি যাতে চাউণ্ডটো কমা কমি কৈ নাথাকিব, এটা চাউণ্ডতে আপুনি কৃষ্ণ নহ'লে মাতটো আমাক খাই দিয়ে যে দেই। আপুনি তৎক্ষণাত কমাই দিছে, আমি ইয়াত গম পাই যাওঁ। কৃষ্ণ। ও নারায়ণ নমস্কৃত নরস্নব নরোত্তম দেবী সরস্বতী ব্যাস ততু জয় মদিরয়ত দেবী সরস্বতী ব্যাস ততু জয় মদিরয়ত। পরম শ্রদ্ধাৰ গুৰু সমস্ত ভক্তিপ্ৰণায় মাতৃ সমস্ত যুৱক যুৱতী বন্ধু বান্ধৱ সমস্ত শ্ৰী চৰণৰ আমি কৌটি কৌটি সেৱা প্ৰণিপাত নিবেদন কৰিছোঁ। আপোনাসৱৰ আমন্ত্ৰণ ক্ৰমে আজি ৰূপহীবৰী এই কালিয়াবৰী নিগমৰ এই পবিত্ৰ স্থানত বৈকুণ্ঠৰ মহাভাগৱত এই মহাভাগৱত শাস্ত্ৰভাগ শ্ৰৱণ আৰু কীৰ্তনৰ জৰিয়তে আমি আচলতে যিটো আকাংক্ষা কৰি সমবেত হৈছোঁ, প্ৰভু ভগৱন্তে আমাক সমস্তকে কৃপা কৰক, মন বুদ্ধি স্থিৰ কৰক আৰু যি প্ৰভু ভগৱন্তে তেওঁৰ গুণত নামত শৰণ ল'বৰ কাৰণে আমাক সৌভাগ্য দিছে, এই সৌভাগ্যই যেন আমাৰ জীৱন ধন্য কৰিব পাৰে, তাৰ কাৰণে সমস্তে যিখিনি পাৰে
মন বুদ্ধি চিত্ত এক কৰি ঈশ্বৰৰ কথা নিৱেশ কৰিবৰ কাৰণে আমি সকলোৰে ওচৰত সশ্ৰদ্ধা পৰিপাতেৰে আমি নিজেও এই মহা আসনত উপবিষ্ট হৈ তেৰাৰ যি গুণানুকীৰ্তন যথাসম্ভৱ কৰিবলৈ যাম, সেইখিনিতো আমাৰ অনেক দুখ ত্ৰুটি নিশ্চয় হ'ব। সমস্ত দুখ ত্ৰুটি আপোনাক সাধু সন্ত মহন্ত গুৰুলোকে আমাক যেন কৃপা কৰে, ক্ষমা কৰে। তাৰ কাৰণে সবাৰ শ্ৰীচৰণত আমি প্ৰণিপাত জনাই পদৰ লগত সংগতি ৰাখি মহাভাগৱতৰ বিষয়বস্তু কিছু আলোচনা কৰিম। কিন্তু সেই গুৰু সমস্ত যদিও মহাভাগৱতৰ দশম স্কন্ধ স্বয়ং প্ৰভু ভগৱন্তৰ গুণলীলাৰে সমৃদ্ধ, মায়ালীলাৰে সমৃদ্ধ, লৌকিক বহু কাহিনীৰ মাজেৰে তেওঁৰ অলৌকিক যিটো মহিমা সেইখিনিকে প্ৰকাশ কৰিবলৈ গৈছে। আৰু সেইখিনি কৰিবলৈ যাওঁতে লৌকিকতাৰ উপৰিও আমি কিন্তু আধ্যাত্মিক আৰু পাৰমাৰ্থিক দিশটোৰ ওপৰতহে আটাইতকৈ বেছি গুৰুত্ব দিব পাৰিলে আমি ইয়াৰ পৰা আচল যিটো ৰস সেইখিনি নিশ্চয় পাম। বাৰু যিকি নহওক গুৰু সমস্ত সুন্দৰভাৱে পদৰ বিষয়বস্তু আগুৱাই গৈছে। পৰীক্ষিত মহাৰাজে শুকমণিৰ ওচৰত শৰণ ল'ব লগা হ'ল। মৃত্যুমুখী মানুহজনৰ ধৰ্ম কি কৰ্ম কি এই বিষয়ে জানিবৰ কাৰণে প্ৰথম প্ৰশ্ন কৰিছে। তাৰপিছত এটাই তত্ত্ব তেওঁক দিলে, স্বয়ং কৃষ্ণৰ গুণানুকীৰ্তন যিয়ে শুনিব আৰু সেই ভাগৱত পুৰুষ ভগৱন্ত কৃষ্ণৰ অৱতাৰে যি মহালীলা কৰি থৈ গ'ল সেইখিনিকে অৱলম্বন কৰি এই মহাভাগৱত কলিযুগৰ নৰকসকলে যদি শুদ্ধভাৱে শ্ৰৱণ কৰিব পাৰে, কীৰ্তন কৰিব পাৰে, নৱবিধ ভক্তিৰ জৰিয়তে শ্ৰৱণ কীৰ্তন অৰ্চন বন্দন স্মৰণ দাস্য সখিত্ব আত্মনিবেদন পদসেৱনৰ জৰিয়তে এই নৱবিধ ভক্তি যদি কৰিব পাৰে তেতিয়াহ'লে কলিযুগৰ নৰকসকল তৰি যাব পাৰে। এতিয়া পৰীক্ষিতৰ মনত এটা বৰ উৎসুকতা আহি গৈছে। যিজন কৃষ্ণৰ চৰিত্ৰৰ কথা শ্ৰৱণ কৰিলেই সমস্ত কলিযুগৰ নৰকসকল তৰি যাব পাৰে, এতিয়া সেইজন কৃষ্ণৰ লগত পৰীক্ষিতৰ এটা পাৰিবাৰিক সম্বন্ধ আছে। পৰীক্ষিতৰ তেওঁ ককা হয়। স্বয়ং কৃষ্ণ প্ৰভু ভগৱন্তে এই সম্বন্ধেৰে তেওঁ যদু বংশত তেওঁ জন্মগ্ৰহণ কৰিছে। আৰু যদু বংশত জন্মগ্ৰহণ কৰি তেওঁৰে ভগ্নী কুৰু বংশৰ লগত অৰ্জুনৰ লগত সম্বন্ধ কৰাই দিয়া হ'ল। আৰু সেই অৰ্জুনৰ পুত্ৰ ৰূপে অভিমন্যু নামৰ এজন মহাবীৰ আৰু সেই অৰ্জুন নামৰ মহাবীৰৰ পুত্ৰ হিচাপে পৰীক্ষিতৰ পৰিচয়। অৰ্থাৎ কৃষ্ণ আৰু পৰীক্ষিতৰ মাজত ককা আৰু নাতিৰ সম্বন্ধ। গতিকে এই সম্বন্ধটোত তেওঁ নিজে আচৰিত হৈছে, শিহৰিত হৈছে। মোৰ পূৰ্বজৰ কথা মই আজি গোটেই জীৱনটো যিমানেই মই ধৰ্ম কৰিলোঁ, যিমানেই কৰ্ম কৰিলোঁ, মই মোৰ পূৰ্বজৰ কথা মই আজিও বুজিব নোৱাৰিলোঁ। মনুষ্যৰ এইটোৰ সমান ডাঙৰ দুৰ্ভাগ্য থাকিব নোৱাৰে। যি নিজৰ ঐতিহ্য সম্পৰ্কে নাজানে, যি নিজৰ বংশ পৰিচয়ৰ কথা ভালকৈ নাজানে, যি নিজৰ পূৰ্বজসকলক চিনি নাপায়, সেইসকলৰ সমান মহা দুৰ্ভগীয়া আচলতে কোনো থাকিব নোৱাৰে। গতিকে আজি সেইকাৰণে পৰীক্ষিতে শুকমণি কৈছে, মোৰ পূৰ্বজৰ মোৰ ককাৰ নাম লৈ তেওঁৰ লীলাৰ কথাখিনি শুনিয়েই যদি সমস্ত জীৱই যদি তৰি যাব পৰা ব্যৱস্থা আছে, মই তেওঁৰ বিষয়ে মই আজিলৈ নাজানো ভালকৈ। গতিকে তুমি যিহেতু জানা তুমি মোক ক'ব লাগিব। যে তেওঁ আচৰ্য মহিমাবিলাক সাধু কথাৰ দৰে বেলেগৰ পৰা শুনিছোঁ। তেওঁ বোলে পৰমেশ্বৰ পুৰুষ, তেওঁ যদু বংশত জন্ম হৈ যদু বংশ বোলে উদ্ধাৰ কৰিলে, কিন্তু কেনেকৈ উদ্ধাৰ কৰিলে তাকো নাজানে। আৰু তেওঁ কিমান ঐশ্বৰিক লীলা কৰিলে। তেওঁ মনুষ্য হৈ তেওঁ মনুষ্যই কৰিব নোৱাৰে কৰ্মবিলাক কৰিলে।
গতিকে তেওঁ বহুতে কয় 16,108 নাৰীৰ লগত তেওঁ বিবাহ হ'ল। এতিয়া মোৰ প্ৰশ্ন যে অকল সেই 16,108 নাৰীক বৈবাহিক সম্বন্ধৰে তেওঁলোকৰ লগত গৃহ সংসাৰ কৰাটো কিমান অলৌকিক, কিন্তু তাৰোপৰি অন্য বহুতেই তেওঁ স্বামী হিচাপে বৰণ কৰিছে, এই কথাটো শুনিছোঁ। তাৰ বাহিৰে অন্যান্য বহুত কিবা কিবি আছে নেকি? মাজে মাজে শুনে যে কুঁজিৰো বোলে মনৰ কামনা তেওঁ পূৰণ কৰি কেইবা নিশাও বোলে কুঁজিৰ লগত তেওঁ বোলে জীৱন যাপন কৰি গৈছে। তেতিয়া কুঁজি ভগৱন্তৰ সেই 16,108 নাৰীৰ লগত নাই, বা অন্যান্য আৰু বহু নাৰীৰ লগত তেওঁৰ হয়তো এনেকুৱা গোপন কিবা সম্বন্ধ আছে নেকি? এই ৰহস্য ঘন এই কাহিনীবিলাক এতিয়া মোৰ জানিব মন গৈছে। কিয় তেওঁ নিৰাকাৰ নিৰঞ্জন হৈও তেওঁ যিজন পৰম পুৰুষে অৱতাৰ ধাৰণ নকৰিলেও নিৰাকাৰতে থাকিয়ে নিৰাকাৰী পাৰমাৰ্থিক শক্তিখিনিক লৈ তেওঁ জগত চলন কৰি আছে, জগত পালন কৰি আছে, জগত সংগ্ৰহণ কৰি আছে। তেওঁ জন্ম ল'ব লগা হ'ল কিয়? কিয় তেওঁ অৱতাৰ ল'ব লগা হ'ল? গতিকে এই সমস্ত ৰহস্যৰ কথা মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ। এতিয়া পদত এই কথাটো উল্লেখ কৰিছে যে মোৰ পূৰ্বজ কৃষ্ণৰ এই সমস্ত তত্ত্বখিনি মই নাজানিলে মোৰ মন কেতিয়াও সিক্ত নহয়। আৰু কৈছে যে কৃষ্ণৰ কথা ভাবিলে মোৰ মন দেখোন কিবা কিবি কাৰণত যেন ভাল লাগি যায়। কৃষ্ণৰ নামত ইমান অমৃত ৰস আছে। আপোনাৰ মুখত যেতিয়া কৃষ্ণৰ গুণখিনি শুনিলেও এতিয়া মোৰ ধৈৰ্য হেৰাই গৈছে। নজনাখিনিক মই যেন এই মুহূৰ্ততে জানিম, এই মুহূৰ্ততে জানিম। গতিকে সেইকাৰণে তুমি মোক মোৰ অগ্ৰজ, মোৰ পৰম পূজনীয়, মোৰ ককা, মোৰ অগ্ৰজ সেইজনৰ পৰম পুৰুষৰ জন্মৰ কথা তুমি মোক ক'ব লাগিব। তাৰপিছত বৰ আনন্দ মনেৰে পৰীক্ষিত মহাৰাজে সুখমণি কৈছে যে তুমি ধন্য, অন্তত কৃষ্ণৰ কথা জানিবৰ কাৰণে তোমাদের ইমান উৎসুক আহিছে। গতিকে মই তোমাক সমস্ত কওঁ, কিয় কৃষ্ণই এই সংসাৰলৈকে আহিব লগা হ'ল, নিৰাকাৰৰ পৰা তেওঁ আকাৰ ল'ব লগা হ'ল, কি কাৰণে, এই কথাখিনি মই তোমাক কওঁ। তাৰপিছত তেওঁ আৰম্ভ কৰিছে যে শুনা মহাৰাজ, যেতিয়াই কলি যুগ আৰম্ভ হোৱাৰ উন্মোচনী হৈছে, দ্বাপৰৰ প্ৰায় সমাপ্তি, সত্য ত্ৰেতা দুটা যুগ পাৰ হ'ল, দ্বাপৰ যুগ পাৰ হ'বৰ কাৰণে আৰু বেছিখন নাই। এইখিনি সময়তে গোটেই পৃথিৱীত, গোটেই সংসাৰত মহা মহা অসুৰসকলে জন্মগ্ৰহণ কৰি তেওঁলোক ৰজা হৈছে। ৰজা হৈ মহা পীড়ন কৰিছে, মহা অধৰ্ম কৰিছে, মহা পাপ কৰিছে। কিন্তু স্বাভাৱিকতে ৰজাই পাপ কৰিব নোৱাৰে, ৰজাই অধৰ্ম কৰিব নোৱাৰে, ৰজাই কেতিয়াও নীতি ভংগ কৰিব নোৱাৰে। কাৰণ ৰজা হৈছে পালক, ৰজাই প্ৰজা পালন কৰিব লাগিব, ৰজাই সমস্ত জগত পালন কৰিব লাগিব, ৰজাই ধৰ্ম ৰক্ষা কৰিব লাগিব, আৰু কৰ্মেৰে গোটেই সংসাৰখনক জয় জয় ময় অৱস্থাৰে তেওঁ এক ৰূপ দিব লাগিব। কিন্তু এই দ্বাপৰ যুগত মহা মহা ৰাক্ষসকলে নৰৰূপে জন্মগ্ৰহণ কৰি ৰাক্ষস বৃত্তিটোৰে ধৰ্ম কৰিবলৈ যাওঁতে অধৰ্ম হৈছে, কৰ্ম কৰিবলৈ যাওঁতে অকৰ্ম হৈছে, আৰু মহা পাপ গোটেই পৃথিৱীত ভৰি গৈছে। এতিয়া বসুমতী মাতৃ ধৰণী মাতৃয়ে পাপৰ বোজা সহ্য কৰিব নোৱাৰা হৈ গৈছে। কাৰণ পাপ কৰ্ম কৰিলে আমাৰ মন বুদ্ধি সদায় অধোগামী হয়, নিম্নগামী হয়, পাতালমুখী হয়, নৰকগামী হয়। কিন্তু যদিহে আমি যদি পুণ্য কৰ্ম কৰোঁ, ধৰ্ম কৰ্ম কৰোঁ, তেতিয়াহ'লে আমাৰ ভাৱবিলাক, আদৰ্শবিলাক সদায় ঊৰ্ধ্বগামী হয়, স্বৰ্গলৈ যাব, বৈকুণ্ঠমুখী হ'ব। গতিকে তাৰ বোজা, এই পুণ্যৱন্তসকলৰ বোজা পৃথিৱীৰ মাতৃয়ে বহন কৰিব লগা বিষয় নহয়, অনুভৱেই নকৰে। কিন্তু এজন মহাপাপীয়ে যিমানখিনি পাপ অৰ্জন কৰিব, সেইখিনি পাপ লৈ তেওঁলোকে সংসাৰৰ পৰা ঊৰ্ধ্বগামী হ'ব নিবিচাৰে।
সংসাৰতে মজি থাকিব বিচাৰে কাৰণে তাৰ সমস্ত বোজা পৃথিৱীয়ে বহন কৰিব লগা হয়। এয়া হৈছে আধ্যাত্মিক তত্ত্ব। এতিয়া এই কাৰণে পৃথিৱী মাতৃয়ে পাপৰ বোজা বহন কৰিব নোৱাৰি এটা সময়ত কুঙা হৈ গৈছে, যন্ত্ৰণাকাতৰ হৈ গৈছে। আৰু এই পাপৰ বোজাৰ পৰা তেওঁ মুক্ত হ'বৰ কাৰণে তেওঁ বাৰে বাৰে চেষ্টা কৰিছে যে মই কি কৰিলে মই মোৰ এই অধৰ্মী পুত্ৰসকলৰ পাপৰ বোজাৰ পৰা মই মুক্ত হ'ব পাৰিম। তাৰপিছত তেওঁৰ অন্তৰাত্মাত এজনক তেওঁ চিনি পালে, জগত পিতা ব্ৰহ্মা। সেই সমস্ত জগতৰ পিতৃ বুলি যাক কোৱা যায় ব্ৰহ্মা। আমাৰ যেনেকৈ ল'ৰা ছোৱালীবিলাকৰ সতি সন্ততিসকলৰ কিবা এটা নহয় ডাঙৰ বিপদ যদি হয়, সেই বিপদৰ পৰা ৰক্ষা পাবৰ কাৰণে প্ৰথমতে আমি কাক বিচাৰিম? নিজৰ শক্তিয়ে যদি আমি সেই বিপদ অতিক্ৰম কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি পিতৃৰ ওচৰলৈ আমি নিশ্চয় আমি যাব লাগিব। পিতৃয়ে আমাক নিশ্চয় ৰক্ষা কৰিব, কাৰণ কোনো পিতৃয়ে সন্তানক কেতিয়াও বিপদৰ পৰা উদ্ধাৰ নকৰোঁ বুলি কেতিয়াও থাকিব নোৱাৰে। গতিকে সেইকাৰণে বসুমতী মাতৃয়েও পৰম পিতা ব্ৰহ্মাৰ ওচৰত গৈ তেতিয়া কান্দি কান্দি ক'ব লগা হৈ গৈছে। দেখিছে এগৰাকী ধেনুৰ ৰূপত সেই প্ৰভু ভগৱন্তৰ এই তত্ত্বটো তেওঁ বুজিব পৰা নাই কাৰণে এতিয়া ব্ৰহ্মাৰ ওচৰত যাওঁতে ব্ৰহ্মাই চিনি পালে যে বসুমতীৰ কি দুখ হৈছে, কি কষ্ট হৈছে, শুকাই খিনাই গৈছে, ক'ব নোৱাৰা হৈছে। যা হওক নিজৰ সন্তানৰ দুখ কোনো পিতৃয়ে সহ্য কৰিব নোৱাৰে। গতিকে ব্ৰহ্মাই চাইছে যে বসুমতীৰ মনৰ এই দুখটোতো মইতো সম্বৰণ কৰিব নোৱাৰোঁ, সেই শক্তিটো মোৰ নাই। কিন্তু নাই বুলি তেওঁতো মই নিৰাশ কৰিব নোৱাৰোঁ। পিতৃ ধৰ্ম কি? পিতৃ ধৰ্ম সমস্ত সন্তানক সুখেৰে আনন্দৰে তেওঁলোকক সন্তোষিত কৰিব পৰাকৈ নিজে যি কৰিব লাগে সমস্তখিনি কৰিবলৈ সাজু থাকিব লাগিব। এইটো সংকল্প কৰি বসুমতীৰ মাতৃৰ মনৰ সমস্ত অভিলাষ পূৰ্ণ কৰিবৰ কাৰণে তেওঁ উপায় চিন্তিলে যে কি উপায়েৰে তেওঁৰ দুখখিনি মই নাইকিয়া কৰিব পাৰিম। আৰু এইটো চিন্তা কৰি এটা উপায় পাইছে, আৰু সেই উপায়টো তেওঁ এতিয়া বসুমতী মাতৃক ক'বলৈ আৰম্ভ কৰিছে। আহকচোন বাৰু আমি পদৰ মাজেৰে কি উপায় ব্ৰহ্মাই প্ৰদান কৰে আমি সেইখিনি জানিবলৈ প্ৰযত্ন কৰোঁ। আহক আমি পদৰ মাজলৈ আগবাঢ়ি যাওঁ। জয় কৃষ্ণ। হুমি কান্দিলা মনত মহাৰাগে নিবেদিলা দুখ কমে বিধাতাৰ আগে পাছে ব্ৰহ্মদেৱে দুখ দেখি পৃথিৱীৰ কি দেখে কহিতে গইলা হিৰোদধি তীৰ লাগিলা মন্ত্ৰে মাধৱক আৰাধিত শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত পাছে তিদশক ব্ৰহ্মা বলিলা বচন বিষ্ণুৰ আদেশে কুনি উপদেৱ সংহৰিবা হৰি পিঠি বীৰ মহাভাৰত তুমি হব হোৱা যদু
কুলে অবতার বহুদেৱ গৃহত সাক্ষাতে নাৰায়ণ উপজিবা অৱশ্যে শুনিও দেৱগণ তানে অৰ্থে দিব্য নাৰী গণ হৌক জাত আগে উপজিবা গয়া অনন্ত খায় খাত বিষ্ণুর দেখে যুগ মায়া ভগবতী কাৰ্য সাধিবাক পতি ভুইবাওত এই বুলি ব্ৰহ্মা দিয়া দেৱ কয়া দেহ ভূমি কয়া চাহমানি বুলিলা হে এরামে সংগীবা তোমার মহা দুহ দেব হরি খেদ পৰি হৰি সুস্থ হয়ো বসুন্দৰী এই বুলি নিজ থানে গইলা সৃষ্টি করে শুনিও যেন কথা ভৈলা আতপৰে আৰু এনেদৰে পিতৃৰ ওচৰত যেতিয়া বসুমতীয়ে বৰ হুমাহুমি কান্দি কান্দি যেতিয়া দুখ প্ৰকাশ কৰি তেওঁৰ পাপৰ বোজা নাশ কৰিবৰ কাৰণে উপায় বিচাৰিলে তেতিয়াতে ব্ৰহ্মাই নিজে চিন্তা কৰিলে যে তেওঁৰ আগত সেই উপায়টো নাই কিন্তু তথাপিও তেওঁ বসুমতীৰ দুখ সহ্য কৰিব নোৱাৰি তেওঁ এতিয়া বসুমতীৰ মনত এটা শক্তি দিবৰ কাৰণে উপায় দিবৰ কাৰণে তেওঁ এতিয়া পৰামৰ্শ দিলে যে হে আই বসুমতী মই তোমাৰ দুখ খণ্ডন কৰিব নোৱাৰো মই যে নোৱাৰোৱে জগতৰ কোনেও তোমাৰ দুখ খণ্ডন কৰিব নোৱাৰে যদি তোমাৰ দুখ খণ্ডন কৰিব লাগে তেতিয়াহ'লে এজনেই পাৰিব আৰু সেইজনৰ ওচৰলৈ আমি সমস্তে আমি স্তুতি কৰিবৰ কাৰণে তপ কৰিবৰ কাৰণে আমি তেওঁৰ ওচৰলৈ যাব লাগিব তেওঁ ক'ত আছে তেওঁ নিৰাকাৰত আছে তেওঁ অদৃশ্য পৰম ব্ৰহ্ম ভগৱন্ত বিষ্ণু বিচাৰি ফুৰিলেও তুমি ক'তো নোপোৱা আৰু যদিহে তুমি নিয়ম মতে তুমি যদি বিচাৰা তোমাৰ ওচৰলৈ তেওঁ নিশ্চয় আহিবই মানে সেইকাৰণে যে তোমাৰ লগত ময়ো যাম দেৱতাসকলক ক'লে হে দেৱসকল তোমালোকেও আহা কাৰণ এতিয়া যি হ'বলৈ গৈ আছে এয়া আনৰ নহয় তোমালোকৰ কাৰ্যৰ কাৰণতে এইবিলাক হ'বলৈ গৈ আছে দেৱতাসকলক কৈ আছে গতিকে এইকাৰণে বসুমতীৰ লগত ময়ো যাম আৰু তোমালোকেও ওলোৱা আমি সকলোৱে গৈ শিলু নদীৰ পাৰত ভগৱন্ত
ভগৱন্ত বিষ্ণু আমি তপ কৰিব লাগিব। আৰু এনেদৰে সকলোৱে ব্ৰহ্মাৰ কথা মতে আশ্বাসিত হৈ তেওঁলোক আহিল হিৰণ্য নদীৰ পাৰত বহি সকলোৱে পৰম ভগৱন্তক যেতিয়া তপ কৰিলে, স্তুতি কৰিলে। আৰু বহু হাজাৰ বছৰ তপ কৰাৰ পিছত স্বয়ং প্ৰভু ভগৱন্ত সন্তুষ্ট হ'ল আৰু লগে লগে এটা আকাশবাণী দিলে। তেওঁ আহি কিন্তু দেখা দিয়া নাই, তেওঁ শব্দ ধ্বনিৰে শব্দ শক্তিৰে সকলোকে সেই তপৰ যিটো ফল সেই ফলটো তেওঁ প্ৰদান কৰিছে। ব্ৰহ্মাই সমস্ত কথা শুনিলে, ব্ৰহ্মাই সমস্ত কথা বুজিলে ভগৱন্তে সেই আকাশবাণী যে কি কৈছে। কিন্তু স্বৰূপতে ব্ৰহ্মাই আগতেই জানে, কাৰণ ব্ৰহ্মা বিষ্ণুৱে নজনা কথা একোৱেই নাই। জগতত যদি কিবা এটা লীলা হ'ব লাগে তেতিয়া আগে আগে ব্ৰহ্মা বিষ্ণু মহেশ্বৰে নিজৰ নিজৰ ভিতৰত আলোচনা কৰি লয় যে কি কৰিব লাগিব। কিন্তু এই গোপন কথাটো, তেওঁলোকৰ ৰহস্যটো কোনো দেৱতা, কোনো মনুষ্য, কোনো জীৱক কেতিয়াও ভেদটো ভাগি নিদিয়ে। ৰহস্যটো ৰক্ষা কৰি নিৰ্দিষ্ট সময়লৈকে তেওঁলোকে আগুৱাই যাবৰ কাৰণেহে কি কৰিলে কি হ'ব এই উপায়বিলাকৰ ব্যৱস্থাৰে আগুৱাই যায়। আজি ব্ৰহ্মাই জানে, বসুমতী মাতৃক সেই সময়তে ক'ব পাৰিলেহেঁতেন, কিন্তু ক'ব নকৈ কি কৰিলে, এই লীলাৰ মাজেৰে এতিয়া দেৱতাসকলক সাক্ষী কৰি আজি এই তপটো কৰাৰ পিছত যেতিয়া আকাশবাণীয়ে যিটো তেওঁলোকক উপদেশ দিলে, ব্ৰহ্মাই নিজ মুখে তেতিয়া প্ৰচাৰ কৰিছে। তেতিয়াহে প্ৰচাৰ কৰিছে যে শুনা বসুমতী, শুনা দেৱগণ, যে আমাৰ তপত স্বয়ং প্ৰভু ভগৱন্ত সন্তুষ্ট হৈ তেওঁ যে ভৱিষ্যতবাণী কৰিছে, আকাশবাণী কৰিছে যে আমাৰ দুখ গুচাবৰ কাৰণে অনতি পলমে তেওঁ আহি নৰৰূপে জন্মগ্ৰহণ কৰিব। ক'ত জন্মগ্ৰহণ কৰিব? তেওঁ আহি যদুবংশত জন্মগ্ৰহণ কৰিব। বসুদেৱ আৰু দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰি পৃথিৱীৰ সমস্ত ভাই নাশ কৰি ধৰ্মক প্ৰতিষ্ঠা কৰি অধৰ্মক বিনাশ কৰি ভক্তক ৰক্ষা কৰিব। এই উদ্দেশ্যে তেওঁ মহাৱতাৰ হ'বলৈ আহি আছে। তেতিয়া কিন্তু ব্ৰহ্মাই কৈছে যে এই মুহূৰ্তলৈকে যদুবংশত বসুদেৱ আৰু দৈৱকীৰ মাজত সম্বন্ধই হোৱা নাই, বৈবাহিক এটা সম্বন্ধ অহাই নাই। তাৰ আগতেই ভগৱন্তে কৈছে বসুদেৱ আৰু দৈৱকীৰ পুত্ৰৰূপে মই এইখন সংসাৰত অৱতাৰ গ্ৰহণ কৰিম। তাৰপিছত তেতিয়া তাৰপিছত ব্ৰহ্মাই দেৱতাসকলক কৈছে, হে দেৱসকল, ভগৱন্ত আহিব, তেওঁতো নিশ্চিতি দিছে, এতিয়া তোমালোকে কি কৰিবা? ভগৱন্তে আহি কাৰ লগত লীলা কৰিব? গতিকে যি ভগৱন্তক তোমালোকেও কোনো দিন বিচাৰিলে নোপোৱা, সেইজন আহি এটা অৱতাৰ ল'ব। তেওঁ কাৰ লগত লীলা কৰিব? ভগৱন্তে সদায় ভক্তৰ লগতহে তেওঁ লীলা কৰে। ভক্তৰ মাজতহে তেওঁ উপস্থিত হয়, অভক্তৰ লগত তেওঁ কেতিয়াও মুখামুখি হ'ব নিবিচাৰে। গতিকে ভগৱন্তে আহি কাক দেখা পাব লাগিব? ভক্তক দেখা পাব লাগিব। গতিকে তোমালোকৰ যাৰ যি ইচ্ছা আছে ভগৱন্তৰ লগত লীলা কৰিবৰ কাৰণে যি যি ৰূপ ল'ব লাগে নিজৰ বাসনা মতে গৈ আগতীয়াকৈ তেওঁৰ জন্ম হোৱাৰ আগে আগে তোমালোকে কাৰোবাৰ যদি ইচ্ছা আছে যদুবংশত জন্মগ্ৰহণ কৰা, কাৰোবাৰ যদি ইচ্ছা আছে ভগৱন্তে ক'ত ক'ত লীলা কৰিব এই ঠাইবিলাক দেখুৱাই দিলে আৰু সেই ঠাই ভগৱন্তে নিজে যাবই। গতিকে সেই ঠাইত তোমালোকে নিজৰ আকাংক্ষা অনুসৰি এটা এটা ৰূপ লৈ তেওঁক ধ্যান কৰি থাকা। ভগৱন্ত আহিব আৰু তোমালোকৰ লগত লীলা কৰাৰ চলেৰে অধৰ্মক কেনেকৈ নাশ কৰিব, ধৰ্ম প্ৰতিষ্ঠা কৰিব, সেইটো তেওঁ নিৰ্ণয় কৰিব। গতিকে তোমালোকে চিন্তা নকৰিবা, যোৱা, তোমালোকৰ সমান সৌভাগ্যৱান এই সময়ত আৰু নাই, কাৰণ তেওঁ আহি তোমালোকৰ লগতে প্ৰথম লীলা কৰিব। বসুমতী মাতৃ কৈছে, হে আই, এতিয়াৰ পৰা আৰু তুমি চিন্তা নকৰিবা, সেইজন প্ৰভু ভগৱন্তক তুমি ধ্যান কৰা। তেওঁ বাক্য দিলে, অনতি পলমে তেওঁ আহি তোমাৰ মানে ওপৰত
কি দিব? তেওঁ পদধূলা দিব। তোমাৰ শিৰত তেওঁ আহি পদধূলা দিব, তুমি ধন্য হৈ যাবা। আৰু এনেদৰে সকলোকে আশ্বাসিত কৰি সন্তুষ্ট কৰি নিজৰ নিজৰ গৃহলৈকে পঠিয়াই দিছে। ব্ৰহ্মাও আহিছে। এয়া হৈছে ভগৱন্তৰ এক ঐশ্বৰিক লীলা। পৰীক্ষিতে যে সুধিছিল কিয় আহিব লগা হ'ল, 1 নম্বৰ কাৰণ তাৎক্ষণিক কাৰণ। পূৰ্বতেতো বহুত কাৰণ আছে। ভগৱন্তই দাপৰত যে জন্মগ্ৰহণ কৰিব পূৰ্ব নিৰ্ধাৰিত হৈ আছে, কিন্তু এই দাপৰত এই মুহূৰ্তত তেওঁ জন্মগ্ৰহণ কৰিব লগা তাৎক্ষণিক কাৰণৰ ভিতৰত যে পৃথিৱীয়ে ব্ৰহ্মাৰ ওচৰত শৰণাপন্ন হ'ল। ব্ৰহ্মাই এই নিৰাকাৰ পৰম ব্ৰহ্মপুৰুষ বিষ্ণুৰ ওচৰত শৰণাপন্ন হ'ল, যাৰ ফলত পৰম ব্ৰহ্মপুৰুষজনে আকাশবাণীৰে জনাই দিছে যে মই আহিম। এতিয়া পৰৱৰ্তী পদত তেওঁ আহি যদু বংশত কেনেকৈ জন্মগ্ৰহণ কৰে তাৰ সুন্দৰ বিৱৰণ পদগ্ৰন্থে আহিছে। আহক আমি পদৰ মাজত সংগতি ৰাখি আমি কিছু আগবাঢ়ি যাওঁ। জয় কৃষ্ণ। দৈৱকীৰ লগত বসুদেৱৰ বিবাহ। দৈৱবাণী শুনি কংসে দৈৱকীক বধ কৰিবলৈ উদ্যোগ। স্বৰ্গত অধিক মথুৰা নগৰী, একোকালে জাত নচাদন্ত দেৱ হৰি। পৃথিৱীৰ মধ্যত উপমা নাহি যাৰ, মুখ্যপাত ভৈল্য যাদৱ পূজাৰ। সেই মথুৰাতে আছা সুৰজ দ্ৰৌপদী, তাহানে তনয় বহু দেৱ মৰি। অনেক সাদৰে তাংক আনি দৈৱকীক বিবাহ ৰংগে দিলন্ত ৰত্নে জাতিষ্কাৰৰ ৰথ দুই নৱসৰ, উৎসৰ্গী যৌতুক দিলা কইনাৰ লগত। 15,000 ঘোঁৰা হস্তিখত চাৰি, দিলা 200 দাসী অতি সুকুমাৰী। জয় কৃষ্ণ। এই গুৰু সমস্ত এতিয়াতো বসুমতী মাতৃয়ে হওক, ব্ৰহ্মাকে হওক, দেৱতাসকলে হওক, ভগৱন্তেতো আকাশবাণী দিলে যে মই অনতে বিলম্বে মই যদুবংশত মই জন্মগ্ৰহণ কৰিম বসুদেৱ আৰু দৈৱকীৰ পুত্ৰৰূপে। এতিয়া তেওঁতো লীলাটো আৰম্ভ কৰিব লাগিব। এই যদুবংশত তেওঁ জন্মগ্ৰহণ কিয় কৰিব? প্ৰশ্ন এটা। এইখন সংসাৰত কত বংশ আছে, মনুষ্য কুল কত আছে, কিন্তু তেওঁ বাছি লৈছে মই ক'ত জন্মগ্ৰহণ কৰিম, মই যদু বংশত জন্মগ্ৰহণ কৰিম। এনে এই যদু বংশৰ পৰম্পৰা কথাটো যদি আমি জানো, আমি সেইখিনি কথাৰ মাজেৰে আমি বহুখিনি তত্ত্ব আমি বিচাৰি পাম। এই যদু কোন, যাৰ নামত এই বংশটো আজি চলি আছে। চন্দ্ৰ বংশৰ আৰম্ভ যেতিয়া হৈছিল
এই চন্দ্ৰ বংশৰ চন্দ্ৰৰ পুত্ৰৰ নাম হৈছে বুধ। এই বুধে এক মনুষ্য কন্যাৰ লগত তেওঁ সম্বন্ধ ঘটাৰ কাৰণত তেওঁলোকৰ মাজলৈ এটা পুত্ৰ সন্তান আহিলে, নাম পুৰুৰূপা। পুৰুৰূপাৰ পুত্ৰৰ নাম নহুষ। নহুষৰ পুত্ৰৰ নাম যজাতি। যজাতিয়ে দুগৰাকী বিয়া পাতিছিল, দেৱযানী আৰু শৰ্মিষ্ঠা। দেৱযানীৰ পুত্ৰৰূপে দুজন আৰু শৰ্মিষ্ঠাৰ পুত্ৰৰূপে তিনিজন, মুঠতে যদুৰ 5জন পুত্ৰ। কিন্তু এই যদুৱে 5জন পুত্ৰৰ অধিকাৰী হোৱাৰ পিছতো তেওঁ যেতিয়া শুক্ৰাচাৰ্যৰ গুৰুৰ অভিশাপত অভিশপ্ত হৈ তেওঁ যেতিয়া অকালতে জৰাগ্ৰস্ত হ'ব লগা হ'ল, সেইকাৰণে তেওঁ তাত শহুৰেকৰ ওচৰত দৈত্যগুৰু শুক্ৰাচাৰ্যৰ ওচৰত ক্ষমা বিচাৰি তাৰ উপায় বিচাৰিলে। আৰু উপায়ত এটা সিদ্ধান্ত আহিল যে মইতো অভিশাপ দিলোঁ, তুমি জৰাগ্ৰস্ত হ'ব লাগিব, গতিকে তাৰ পৰা কোনো সাৰিবৰ কাৰণে উপায় নাই। কিন্তু এটাই উপায় আছে, তুমি এই জৰাগ্ৰস্ত ৰোগটো কাৰোবাক পাৰিলে তুমি দান দিব পাৰিবা। যিমান দিনলৈকে তেওঁ ল'ব পাৰে, যিমান দিনলৈকে তুমি দিব পাৰা, সেই জৰাগ্ৰস্ত ৰোগটো সেইজনে ভোগ কৰিব। আৰু তুমি নৱ যৌৱন এটা লৈ যিমান দিনলৈ পাৰা সিমান দিনলৈকে তুমি সংসাৰ ভোগ কৰিবা। সেই অনুসৰি যদুৱে নিজৰ 5জন পুত্ৰৰ ভিতৰত কোনজনে ল'ব পাৰে তাৰ কাৰণে তেওঁ সিদ্ধান্ত কৰি প্ৰথম পুত্ৰ যদুক যেতিয়া তেওঁ এই জৰা ৰোগটো ল'বৰ কাৰণে তেওঁ কৈছিল, যদুৱে কোনো কাৰণতে পিতৃৰ সেই পৰামৰ্শটো তেওঁ গ্ৰহণ নকৰিলে। কাৰণ ডেকা কালতে যদি, যৌৱন কালতে যদি জৰাগ্ৰস্ত ৰোগ এটা ল'ব লগা হয়, কি হ'ব? যে সংসাৰৰ ভোগ বাঞ্ছা সমস্তবিলাক অৰ্থলৈ যাব বুলি তেওঁ জ্ঞান কৰি যদুৱে পিতৃৰ বাক্য ৰক্ষা নকৰিলে। গতিকে সেইকাৰণে তেওঁ অভিশপ্ত কৰিলে যে তুমি মোৰ বাক্য বা পিতৃ বাক্য তুমি অমান্য কৰাৰ কাৰণত যিটো উদ্দেশ্য আছে তোমাৰ যে ৰাজভোগ কৰা, ৰজা হ'ব খুব ইচ্ছা কৰা, গতিকে তেওঁ ক'লে তুমিতো ৰজা হ'ব নোৱাৰাই, তোমাৰ বংশ যিমান দিনলৈ থাকে সিমান দিনলৈ তোমাৰ বংশৰ কোনেও ৰজা হ'ব নোৱাৰিব। এয়া হৈছে অভিশাপ। আৰু তাৰপিছত যেনিবা ইটো কৰি 4জনক সেই জৰাগ্ৰস্ত ৰোগটো দিব নোৱাৰিলে। কিন্তু শেষৰজনে, যাৰ নাম পুৰু, সেই পুৰুৱে পিতৃৰ সেই বাক্যটো ৰক্ষা কৰিলে, জৰাগ্ৰস্ত ৰোগটো তেওঁ গ্ৰহণ কৰিলে। আৰু পিতৃয়ে পুৰুৰ সেই যৌৱন পুষ্ট দেহটো লৈ তেওঁ বহু হাজাৰ বছৰ তেওঁ অখণ্ড প্ৰতাপত সংসাৰ ভোগ কৰিলে। শেষত তেওঁ চিন্তা কৰিলে যে মোৰ এই ভোগৰ বাঞ্ছা এতিয়াও পূৰণ হোৱা নাই, আৰু এনেদৰে চিৰদিন অপূৰণীয় হৈ থাকিলে মোৰ কি লাভ হ'ব? এনেদৰে তেওঁৰ মনত এক বৈৰাগ্য ভাৱনা আহিল যে যি কামনা আছিল মই ত্যাগ কৰিব লাগিব। বেচেৰা পুৰুৰ যিটো অৱস্থা সেইখিনি তেওঁ চাই পুৰুক মাতি আনিলে, মাতি আনি তেওঁৰ জৰাগ্ৰস্ত ৰোগটো সলনি কৰিলে আৰু তেওঁলোক সন্ন্যাস লৈ গুচি গ'ল। বাৰু যি কি নহওক, সেই যদুবংশক যি অভিশপ্ত কৰিলে, এতিয়া সেই যদুবংশই বাৰম্বাৰ জন্মগ্ৰহণ কৰি আছে, বংশ বাঢ়ি গৈ আছে। যিমানেই ধৰ্ম নকৰক, যিমানেই কৰ্ম নকৰক, সেই বংশৰ কোনোজনে ৰজা হ'ব পৰা শক্তিকণ নাইকিয়া কৰি হৈছে। আৰু সেইকাৰণে আজি কৃষ্ণই সিদ্ধান্ত কৰিছে, মই যদি ধৰ্ম ৰক্ষা কৰিবলৈ যাওঁ, অধৰ্মক যদি নাশ কৰিবলৈ যাওঁ, তেতিয়াহ'লে মোৰ ভক্তসকল যিসকলে এতিয়াও নানা সংকটত ভুগি আছে, সেইসকলক মই মুক্ত কৰিব লাগিব।
তেতিয়াহে ধৰ্ম ৰক্ষা হ'ব। গতিকে এই শাপাগ্ৰস্ত বংশটোক যেতিয়ালৈকে উদ্ধাৰ কৰিব নোৱাৰোঁ তেতিয়ালৈকে সংসাৰে কেতিয়াও ধৰ্ম ৰক্ষা কৰিব নোৱাৰিব। গতিকে সেইকাৰণে তেওঁ নিজেই এই যদুবংশত জন্মগ্ৰহণ কৰাৰ সংকল্প ল'লে। লেতেৰা নৰ্দমা এটা চাফা কৰিবৰ কাৰণে, পৰিষ্কাৰ কৰিবৰ কাৰণে তেওঁ প্ৰথমতে এই নৰ্দমাটোত তেওঁ নিজে নামিব লাগিব। নামাৰ পিছতহে তাক পৰিষ্কাৰ কৰিব পাৰিব। দূৰৰ পৰা হাকটিয়ে পৰিষ্কাৰ কৰিবতো নোৱাৰি। সেইকাৰণে প্ৰভু ভগৱন্তৰ বংশ পৰিচয় কি প্ৰয়োজন আছে? তথাপিও তেওঁ বংশৰ পৰিচয় যদি সাংসাৰিক লীলা কৰিবলৈ আহিব, গতিকে তেওঁ ক'ত লীলা কৰিব? যে একেবাৰে দুৰ্গম যিটো পাপাগ্ৰস্ত শাপাগ্ৰস্ত এটা মহিলাযুক্ত বংশ, তাত তেওঁ জন্মগ্ৰহণ কৰিলে সেই বংশটোক তেওঁ উদ্ধাৰ কৰিব পাৰিব। বাৰু যি কি নহওক, এই প্ৰভু ভগৱন্তই এতিয়া যদুবংশত জন্মগ্ৰহণ কৰাৰ কাৰণত এতিয়া আগতীয়াকৈ তেওঁ এটা লীলা কৰি থৈছে যে মই গ'লে ক'ত মই জন্মগ্ৰহণ কৰিম, বংশটো বা যদুবংশ হ'ব, থানটো কোন ঠাইত মই জন্মগ্ৰহণ কৰিম। গতিকে তাৰ কাৰণে তেওঁ নিৰ্ণয় কৰিলে মধু নামৰ এজন মহাদৈত্য যি ঠাইত তেওঁ মহালীলাৰে তেওঁ সংহাৰ কৰিছিল, সেই মধু নামৰ দৈত্যক সংহাৰ কৰাৰ পিছত আনন্দতে সেইখন জগতত সেই ঠাইত যিমানবিলাক লোক আছিল, নৰ আছিল, সমস্তবিলাকে কৃষ্ণৰ গুণ বৰ্ণনা কৰে, কৃষ্ণৰ ৰূপ বৰ্ণনা কৰে, কৃষ্ণক জ্ঞান কৰে আৰু সদায় ঈশ্বৰ আৰাধনা হৈ থাকে। আৰু সেই ঠাইত ঈশ্বৰৰ গুণানুকীৰ্তন যেতিয়া অৰ্হনিকে পূৰ্বৰ পৰা চলি আছে, কৃষ্ণই সেইখন ঠাই কোনো কাৰণতে তেওঁ ত্যাগ নকৰে। নিৰাকাৰ ভাৱতে সেইখন নগৰতে তেওঁ সদায় বাস কৰি থাকে। কাৰণ সকলোখনতে ঈশ্বৰে গুণানাম কীৰ্তন, শ্ৰৱণ, ঋষি মুনিসকলৰ তপ, ব্ৰাহ্মণসকলৰ যজ্ঞ ইত্যাদি ইত্যাদি কৰ্মখিনিৰ জৰিয়তে ভগৱন্তৰ নামৰ মহিমা তাত সদায় প্ৰচাৰিত হৈ থাকে। এইকাৰণে চিন্তা কৰিলে যে মই মধুপুৰ নামৰ সেই ঠাইখনতে মই জন্মগ্ৰহণ কৰিম। আৰু এই সূত্ৰে আজি যদুবংশৰ যি এটা পৰিচয় লাহে লাহে আহি আছে, তাতেই সৰুসেনৰ পুত্ৰ যদু মানে আপোনাৰ বসুসেন বুলি কৈছে, যাক বসুদেৱ বুলি কৈছে। বসুদেৱৰ দৰে এজন ধৰ্মনিষ্ঠ কৰ্মনিষ্ঠ মহাপুণ্যৱন্ত লোকৰ পুত্ৰৰূপে তেওঁ জন্মগ্ৰহণৰ সিদ্ধান্ত ল'লে। আৰু সেই সূত্ৰে শান্তিৰূপা প্ৰকৃতিৰূপা লক্ষ্মীস্বৰূপা দৈৱকী নামৰ এগৰাকী নাৰী মথুৰাৰ নৰেশ বা মথুৰাৰ ৰজা উগ্ৰসেনৰ জীয়ৰী হিচাপে, কংসৰ ভগ্নী হিচাপে আজি এই উগ্ৰসেন আৰু কংসৰ সমৰ্থনত দৈৱকী আৰু বসুদেৱৰ মহাবিবাহৰ আয়োজন হ'ল। আৰু কংস এজন সঁচাকৈ হৰিপৰায়ণ ধৰ্মপৰায়ণ ব্যক্তি আছিল। আৰু তেওঁ মনত এটা অহংকাৰ থকাটো হয় যে তেওঁৰ সমান শক্তি সমৰ্থ এই জগতত যেন কোনো নহওক, মই যেন তিনি ত্ৰৈলোক্যক মই যেন শাসন কৰিব পাৰিম। এই তেওঁ যিটো বিশাল যিটো তেওঁ মানে জ্ঞান প্ৰতিভা, সেইখিনিক লৈ তেওঁ এইখিনি অহংকাৰ কৰিছিল। আৰু সেই অহংকাৰত তেওঁ এইটো কথাও কৈছিল যে মোৰ মৰমৰ একমাত্ৰ ভগ্নী দৈৱকীক এনেকৈ ৰাজকীয় এখন বিবাহৰ জৰিয়তে তিনি ত্ৰৈলোক্যক মই জনাই দিম, মই যি মহা আনন্দত মহা পয়োভৰত এইখন বিবাহ মই দিছোঁ। সৃষ্টিত আজিলৈকে এনেকুৱা বিবাহ হোৱা নাই আৰু এই মুহূৰ্তটো কোনো ভাবিব নোৱাৰে। আৰু এনেকুৱা এক এই বিবাহৰ শক্তি মই জগতত দেখুৱাই দি সৃষ্টি থকালৈকে এনেকুৱা বিবাহ কোনেও কৰিবৰ কাৰণে যেন সমৰ্থ নহয়। তেনে এখন বিবাহ আনন্দ মনেৰে তেওঁ নিজৰ ভগ্নীৰ সুখৰ কাৰণে, আৰু তেওঁতো চিনি পায় সত্যত সদায় ব্ৰত হৈ থকা ধৰ্মনিষ্ঠ বসুদেৱ
শ্ৰদ্ধা কৰে, তেওঁক সন্মান কৰে, সেইজনক তেওঁ ভনী জোৱাই হিচাপে পোৱাটো তেওঁৰ কাৰণে সৌভাগ্য বুলি জ্ঞান কৰিছিল। আৰু সেই সূত্ৰে আনন্দ মনেৰে সমস্ত বৈবাহিক কাৰ্য সমাপন হৈ গৈছে। আৰু নিজেই ভনীয়েকক জোঁৱায়েকক আগুৱাই দিবৰ কাৰণে তেওঁ ৰাজকীয় সন্মানেৰে সৈতে তেওঁ আগবাঢ়ি যোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। কিন্তু ঈশ্বৰৰ মহিমা কোনে বুজি পায়? ঈশ্বৰে ক'ত কেনেকৈ লীলা আৰম্ভ কৰি দিয়ে কোনেও গম নাপায়। ইমান আনন্দ মনেৰে এক ধুমধামেৰে এটা উৎসৱ চলিছে, কিন্তু তাৰ মাজতেই যে প্ৰভু ভগৱন্তে কিবা নহয় কিবা এটা সাংঘাতিক এটা ইউ টাৰ্ণ মাৰি দিব, যাক আমি কোৱা যাব নাই, গৈ আছে যিটো পথে তীব্ৰ গতি গৈ আছে, দেখা গৈছে নাই যাব নোৱাৰি, তৎক্ষণতে ঘূৰি আকৌ বিপৰীত ফালে গুচি গ'ল। গতিকে এতিয়া প্ৰভু ভগৱন্তে এতিয়া কংসৰ যিটো মনোজগত, সেই মনোজগতক হঠাৎ কেনেকৈ আকৌ পৰিৱৰ্তন কৰাই দিয়ে, আমি পৰৱৰ্তী পদৰ মাজেৰে আমি জানিব পাৰিম। আহক, নিজৰ ভনীয়েকক আনন্দ মনেৰে আগুৱাই দিছে, উপঢৌ মনেৰে সৈতে উপচাই দিছে। তাৰ পিছতো এতিয়া কি অঘটন ঘটে আমি পৰৱৰ্তী পদৰ মাজে বিচাৰিবলৈ যত্ন কৰোঁ। কৃষ্ণ অহেৰাম বিবাহ কৰি বহুদেৱ ইহে যাই বেছিতে ৰথত চলিলা গয়া দৈৱ কি সহিতে দেখি কংস ৰাজা ভগী নিৰপীতি কৰি ৰথে চৰি ঘূৰাল ধৰিলা ধজৰি এৰাম বেহি যাই সুবৰ্ণ ৰথ একশত মৃদংগ গুমুখ শংক বাৱে নামক ঘোঁৰা টকাই যাই কংস চৰিয়া ৰথত শুনিলা আকাশী বাণী যাহোঁতে পথত আমি যাকে লয়া যাব কংস শুনৰে অজ্ঞান ইহিৰ অষ্টম পুত্ৰে তোৰলৈকে পান এৰামে শুনি নিষ্ফল কংসে হান্দা লৈলা তুলি দৈৱ কিৰ কেশত ধৰিলা কাটো ভুলি অধৰ্ম আচাৰ কংস কুৰ কুলাঙ্গাৰ বাসুদেৱে দেহৈ দৈৱ কিৰাচিন্তে মাৰ উপাসন্ত কৰি তাংক শুনা মহাৰাজা অদুখ কুলৰ নন্দ এতিয়া এই কংসই নিজৰ ভনীয়েকৰ কাৰণে কিমান উপঢৌকন এতিয়া তেওঁ লৈছে। সুন্দৰভাৱে ইয়াত বৰ্ণনা দিছে যে এশখন সোণৰ ৰথ 100খন সুন্দৰভাৱে সজাই পৰাই দিছে। আৰু লগতে
মৃদংগ গোমুখ শংখকে আদি কৰি নানান ধৰণৰ বাদ্যযন্ত্ৰৰে যেনেকৈ তেওঁলোকক আগুৱাই লৈ যাব বিচাৰিছে আৰু সেই সমস্তবিলাকৰ আগত তেওঁ নিজেই ৰথৰ বাঘজৰি ধৰি নিজেই ৰথ চলাই গৈ আছে। আৰু এনেদৰে ইমান আনন্দ উৎসৱৰ পিছত হঠাৎ তেওঁৰ আকাশবাণী শুনা পালে। সেই আকাশবাণীয়ে তেওঁৰ মন চিত্তটো হঠাৎ তেওঁক থমকি ৰ'বৰ কাৰণে বাধ্য কৰালে। আকাশবাণীয়ে কৈছে যে হে মূৰ্খ, তুমি যাক আজি ইমান আদৰ কৰিছা, যাক তুমি ইমান মৰম কৰিছা, এওঁৰ গৰ্ভতে অষ্টম সন্তানে তোমাক বধ কৰিব। এওঁৰ গৰ্ভৰ সন্তানে তোমাৰ কাল হ'ব। এতিয়া কালক তুমি আহ্বান কৰিছা, সেইকাৰণে এওঁক বিবাহ দিলা আৰু তেওঁক আগুৱাই নিবৰ কাৰণে যিমান তুমি আনন্দ উৎসাহ কৰিছা, কিন্তু ইয়াৰ অষ্টম সন্তানে তোমাৰ কাল হ'ব। গতিকে তোমাৰ সমান মহামূৰ্খ নাই। ধৰক এনেদৰে তেওঁক এক আকাশবাণীয়ে যেতিয়া সাৱধান কৰি দিলে, মুহূৰ্তৰ ভিতৰতে তেওঁ থৰ হৈ গ'ল। তাৰপিছত এতিয়া তেওঁ পূৰ্বতে দৈৱকে তেওঁৰ প্ৰাণৰ বুলি তেওঁ গণ্য কৰিছিল, কিন্তু এই মুহূৰ্ততে যেতিয়া তেওঁ শুনা পালে তেওঁৰ গৰ্ভত জন্ম হোৱা সন্তানে তোমাক মাৰিব, লগে লগে তেওঁ প্ৰাণৰ আঁতৰত তেওঁ এতিয়া হিতাহিত জ্ঞান হেৰুৱাই পেলাইছে। মৃত্যুৰ ভয়ে তেওঁক এতিয়া শংকিত কৰি তুলিছে। মহা অহংকাৰীজনৰ যেতিয়া মৃত্যু ভয় যেতিয়া আহিব, তেওঁ কি ৰূপ ল'ব নিজে ক'ব নোৱাৰে। তেওঁ যিমানেই জ্ঞানী নহওক, যদি তেওঁ অহংকাৰী হয়, তেতিয়া মুহূৰ্ততে সেই জ্ঞানৰ পৰিকাঠামো সলনি হৈ যাব পাৰে। গতিকে যি সময়ত তেওঁ নিজৰ ভগ্নীক নিজৰ জীউৰ বুলি তেওঁ গণ্য কৰিছিল, প্ৰাণৰো অধিক বুলি গণ্য কৰিছিল, মুহূৰ্তৰ ভিতৰতে তেওঁৰ অন্তৰাত্মাৰ এটা কথা আহি গ'ল, যদি এওঁৰ গৰ্ভজাত সন্তান যদি মোৰ কাৰণে কাল হ'ব পাৰে, তেতিয়াহ'লে এওঁক বধ কৰি দিলে দেখোন, এওঁক মাৰি পেলালে দেখোন মোৰ কালৰ গতি ৰুদ্ধ হৈ যাব, মই বাচি যাম। গতিকে লগে লগে তেওঁ হিতাহিত জ্ঞান হেৰুৱাই থাপ মাৰি দৈৱকীৰ চুলিত ধৰি এখন হাতেৰে যেতিয়া অস্ত্ৰ ধৰি শিৰচ্ছেদ কৰিবৰ কাৰণে উত্তৰ হ'ল। অহংকাৰীজনৰ প্ৰাণৰ সংশয়ৰ কি এক ভয়াৱহ ৰূপ চাওকচোন বাৰু। সেইজনক আপুনি কি বুলি বিশ্বাস কৰিব? খন্তেক আগতে তিনি তেওঁলোকক দেখুৱাই দিলে যে এইগৰাকীৰ সমান মোৰ প্ৰাণৰ ভগ্নী কোনো নাই, মই কিমান ভাল পাওঁ চাই লোৱা। এই মুহূৰ্ততে এতিয়া তেওঁ সকলোকে দেখুৱাই দিলে যে এইগৰাকীয়ে মোৰ কাল, গতিকে ইয়াক মাৰি ৰক্ষা কৰিব চাই থাকিব নোৱাৰোঁ, ইয়াক মই মুহূৰ্ততে মই শেষ কৰি পেলাম। ইফালে ধৰ্মক সাক্ষী কৰি, অগ্নিক সাক্ষী কৰি, গুৰু ব্ৰাহ্মণক সাক্ষী কৰি পত্নী ৰূপে স্বীকাৰ কৰা বসুদেৱ নিৰস্ত। এতিয়া তেওঁ কি কৰিব? তেওঁ প্ৰতিজ্ঞা কৰি আছে, অগ্নিক সাক্ষী কৰি, বেদক সাক্ষী কৰি প্ৰতিজ্ঞা কৰিছে যে দৈৱকী, আজিৰ পৰা তোমাৰ সমস্ত দায়িত্ব মোৰ। মই থাকোঁতে কোনো কাৰণতে তুমি দুখত পৰিব নোৱাৰা। অথচ চকুৰ আগতে ভাতৃ কংসই তেওঁৰ চুলিত ধৰি কাটিবৰ কাৰণে উদ্যত হৈ আছে। এতিয়া তেওঁ নিজৰ ধৰ্ম কেনেকৈ ৰক্ষা কৰিব? নিজৰ ভাৰ্যাক, পত্নীক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰাৰ দায়িত্বটো কাৰ? স্বামী। কিন্তু সেই স্বামীজনৰ হাতত এতিয়া শক্তি নাই, লৌকিকত একো শক্তি নাই, অস্ত্ৰ নাই, কি কৰিব? তথাপিও তেওঁ ধৈৰ্যহাৰা হোৱা নাই। কিন্তু ধৈৰ্যহাৰা নহ'লেও আমাৰ আধ্যাত্মিকতে কৈছে, যি অস্ত্ৰ তেওঁৰ লগত আছে, এই অস্ত্ৰতকৈ আৰু শ্ৰেষ্ঠ অস্ত্ৰ এই জগতত লৌকিকত কেতিয়াও থাকিব নোৱাৰে। সেই অস্ত্ৰ তেওঁ হাতত তুলি গৈছে। দুয়োখন হাত তেওঁ যেতিয়া লগ কৰি লৈ নমস্কাৰৰ নামৰ এই মহা অস্ত্ৰটো তেওঁ যেতিয়া হাতত তুলি কংসক বিনয় বচনেৰে সৈতে, সাধু বচনেৰে সৈতে ক'বলৈ আৰম্ভ কৰিছে, মুহূৰ্তৰ ভিতৰতে কংসৰ অন্তৰাত্মাত আৰু কিছুমান ভাৱনাই তেওঁৰ মন বুদ্ধিক বিচলিত কৰিবৰ কাৰণে বাধ্য হৈছে।
মাৰিবৰ কাৰণে কেইখন অস্ত্ৰ তুলি হাতত ল'লেই অস্ত্ৰ কেৱল আচল জাগাত আক্ৰমণ কৰি দিলে কামটো শেষ, এক দ্বন্দ্বৰ এক মুহূৰ্তৰ সময়। কিন্তু বসুদেৱৰ সেই দুইখন হাতৰ যি এটা নমস্কাৰ, সাধুতা আৰু সৰলতা, মহাজ্ঞাননিষ্ঠ ধৈৰ্যশীলা এই স্বভাৱৰ এই নমস্কাৰ নামৰ যিটো মহা অস্ত্ৰই কংসকো থমকি ৰ'বৰ কাৰণে বাধ্য কৰিছে। যদিও তেওঁ অস্ত্ৰ তুলি লৈছে, যদিও ভগ্নীৰ চুলিত ধৰি তেওঁক জোকাৰি আছে, তাৰ বাহিৰে তেওঁ একো বিশেষ আৰু আগবাঢ়িব পৰা নাই। বসুদেৱৰ ফালে চাই, দৈৱকীৰ ফালে চাই তেওঁ এতিয়া বিতত হৈ আছে, কি ক'ব এতিয়া। বসুদেৱে কি বিনয় বাক্য এতিয়া কংসক প্ৰয়োগ কৰি কংসক স্তব্ধ কৰি দিব পাৰে বা দৈৱকীক তেওঁ ৰক্ষা কৰিব পাৰে, এইটোহে আমি এতিয়া লক্ষ্য ৰাখিব লাগিব। কৃষ্ণ আহক। তুমি যে ৰাজা তাক গতে জানে, তোমাৰ নকভিৰ সকলে বখানে, কোন ইহান চিন্তি বেখোজা মাৰ, একে ইষ্টি জাতি আৰু ভগিনী তোমাৰ, কমনে চৰৈ পাপ মৰণ ভয়তে, যন্তৰ ওপৰে মৃত্যু দেহাৰ লগতে, হৰিয়ে আজি মৃত্যু হ'ব সতে কয়ন্তৰে, অৱশ্যে মৰণ আছো সবে জগতৰে, কৰ্মৰয় হীন জীৱ যেতিক্ষণ যায়, এলৈ পূৰ্ব দেহা শৰীৰ অপাই, যেন যুকে তিন পাইলে, এৰৈ আউৰতিন জীৱৰ মৰণ স্বপ্নে, এৰে ভিন্ন যিটো
ফলত শীতে আপনার হেন জানি দুহ নিশি দিবাকে কারো ইহ পরলোক নাহি দুহির কলা বিস্তর কহিব কিবা তুমি সর্বজান। জয় কৃষ্ণ। এতিয়া বসুদেৱৰ মনত যি এক শান্ত ভাৱনা এটা আহি গৈছে আৰু কংসক যি বুলি এতিয়া তেওঁ নিবেদন কৰিছে, ইয়াতে প্ৰমাণ পোৱা যায় যে এজন সৎ আৰু ধাৰ্মিক পুৰুষৰ কাৰো প্ৰতি যে অসন্তুষ্ট ভাৱ নাই, কাৰো প্ৰতি যে শত্ৰুতা ভাৱ নাই, কাৰো প্ৰতি যে অন্যায় আচৰণ কৰাৰ কোনো চিন্তা নাই, আজি বসুদেৱৰ চিন্তনৰ জৰিয়তে তাক প্ৰকাশ কৰিছে। তেওঁ কি বুলি কৈছে? তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে, তোমাৰ গুণক বিৰহৰে বখানে। শত্ৰুৰ যিটো গুণ, শত্ৰুৰ গুণক আমি স্বীকাৰ কৰিব পৰাটো বৰ ডাঙৰ কথা। আজি শত্ৰুৰ অন্তৰত যেতিয়া আমি জয় কৰিব লাগে, কাৰণ মোৰ কাৰণেতো শত্ৰু নহয়, এতিয়া বসুদেৱৰ কাৰণে কংস শত্ৰু নহয়, হয়তো কংসৰ কাৰণে বসুদেৱ শত্ৰু হ'ব পাৰে, কাৰণ মৃত্যুৰ ভয় আছে। বসুদেৱৰ সন্তানৰ কাৰণতে কংসৰ মৃত্যু হ'ব। সেই মৃত্যু ভয়ত কংসই বসুদেৱ, দৈৱকীক বা সমস্তকে শত্ৰু জ্ঞান কৰিব পাৰে, কিন্তু বসুদেৱে যিহেতু কাকো তেওঁ শত্ৰু জ্ঞান কৰিব নোৱাৰে, গতিকে সেই শত্ৰুপক্ষত থকা কংসৰ তেওঁ এতিয়া গুণানুকীৰ্তন তেওঁৰ সন্মুখত কৰিছে। শত্ৰুৰ গুণ বখানিব পৰাটো মনুষ্যত্বৰ এটা কিমান ডাঙৰ গুণ, এই কথাটো আমি বসুদেৱৰ পৰা শিকিব লাগিব। তেওঁ কৈছে যে তুমি ইমান দিন জপ কৰিছা, তোমাৰ যিটো গুণৰ মহিমা সমস্ততে বিয়পি গৈছে, তুমি সাধাৰণ এটা কৰ্ম কৰি এই সমস্ত গুণৰ কালিমা তুমি নানিবা। সেইকাৰণে কোনো সত্ৰে ইহান চিন্তিবে খোজা মাৰ, একে স্ত্ৰী জাতি আৰু ভগিনী তোমাৰ কি ভুল হ'ব? ৰজা হ'লেতো কাৰোবাক যুদ্ধ ক্ষেত্ৰত বধ কৰিব লাগিব, বেলেগ কথা, কিন্তু এতিয়া তুমি কাক বধ কৰিবলৈ গৈছা? যে এগৰাকী স্ত্ৰী, নাৰী হত্যা ব্ৰহ্ম হত্যা মহাপাপ, তাকো যদি ৰজাই কৰে কিমান এক মহাপাপ হ'ব। তাৰোপৰি তোমাৰ সেইগৰাকী হ'ল তোমাৰ নিজৰ ভগিনী। ভগিনী মানে নিজৰ জীৱ, প্ৰায় নিজৰ জীয়ৰী সদৃশ, কন্যা সদৃশ ধৰ্মমতে। গতিকে নিজৰ কন্যাগৰাকীক, স্ত্ৰী এগৰাকীক বধ কৰাটো কিমান এক মানে কলংকৰ কথা, দুৰ্যোগৰ কথা। ইমান দিনে তুমি যিমান গুণ জপ কীৰ্তি কৰিলা, এটা পাপৰ কাৰণে তোমাৰ ধূলিচ্ছাৰ হৈ যাব। আৰু লগতে কি হ'ব? তুমি মৃত্যুৰ ভয়ৰ কাৰণে এগৰাকী নাৰীক বধ কৰিব বিচাৰিছা, তোমাৰ ভগ্নী। এই মৃত্যুক লৈ তুমি ভয় কৰা কি কাৰণ আছে? এইখন সংসাৰত প্ৰত্যেক জীৱই এদিন হ'লেও তেওঁ মৃত্যুৰ আশ্ৰয় ল'বই লাগিব। আজি যেনিবা মৃত্যু নহ'ল, 100 বছৰ পিছত হ'লেতো তেওঁ মৃত্যু হ'ব। মৃত্যুৰ পৰাতো কোনেও ৰক্ষা নপৰিব। কিন্তু মৃত্যুৰ ভয়ত যদি কোনোবাই যদি আৰু দুষ্কৰ্ম কৰে, মহাপাপ কৰে, অপৰাধ কৰে, তেওঁ কোনোদিন মুক্তি নাপায়। গতিকে এইকাৰণে তেওঁ এতিয়া কৈ আছে যে আমাৰ জীৱন আৰু আত্মাৰ লগত তুমি সম্বন্ধ কৰা। এই আত্মাই দেহৰ লগত সম্বন্ধ কৰে। জোকে যেনেকৈ এডাল খেৰ কুটাত বা এডাল গছত, এটা তৃণত আশ্ৰয় লৈ থাকে, ভাবে মই ইয়াতেই জীয়াই থাকিম। কিন্তু অন্য এডাল তৃণ যেতিয়া তেওঁ যেতিয়া বিচাৰি পায়, এইডাল তৃণ এৰি সিডাল তৃণত তেওঁ আকৌ আশ্ৰয় লৈ গুচি যায়। এইডাল তৃণৰ কথা তেওঁ পাহৰি গুচি যায়। তদ্ৰূপ জীৱয়ো, সেই জীৱয়ো
এটা দেহ পোৱাৰ পিছত সেই দেহতে তেওঁ আশ্ৰয় কৰি তেওঁ কৰ্ম কৰে, তাতে জীয়াই থাকিব বিচাৰে, ভোগ কৰিব বিচাৰে, কিন্তু দুদিনমানৰ পিছত অন্য এটা দেহলৈকে তেওঁ যাবই। গতিকে জন্ম আৰু মৃত্যুৰ কাৰণত আমি নিজকে কেতিয়াও ধৰ্ম নষ্ট কৰিব নালাগে। গতিকে সেইকাৰণে তেওঁ বাৰে বাৰে বুজাইছে, যিটো জনে কুশলৰ চিন্তে আপোনাৰ হেনজনে দুখ নিচিন্তিবা কেবেকাৰ। যদি নিজৰ উপকাৰৰ কথা, কুশল মংগলৰ কথা কোনোবাই যদি চিন্তা কৰে, তেতিয়া আনক কেতিয়াও অপকাৰ কৰিব নালাগে। নিজৰ সুখৰ কথা যদি কোনোবাই চিন্তা কৰে, আনক দুখ দিয়াৰ কথা কোনোদিন তেওঁ ভাবিব নালাগে। কিমান ডাঙৰ কথা হৈছে দেখিছে। কাৰোবাৰ অন্তৰত যদি দুখ দিওঁ, মোৰ অন্তৰাত্মাই সদায় সেইজনক দুখ দিয়াৰ কাৰণত পীড়া অনুভৱ কৰিব লাগিব, অন্তৰ্দ্বন্দ্বত ভুগি থাকিব লাগিব। মই তেওঁক বেয়া কথা ক'লোঁ, দুখ দিলোঁ, কিন্তু আনৰ সুখৰ কথা যদি চিন্তা কৰোঁ, নিজৰ দুখখিনি নাইকিয়া হৈ গুচি যায়। গতিকে তাৰ কাৰণতে আজি কংস, আজি বসুদেৱে এনেদৰে শান্তভাৱে তেওঁক এই আধ্যাত্মিক জ্ঞানখিনি তেওঁক সোঁৱৰাই দিবলৈ প্ৰযত্ন কৰিছে। এইখিনি কথা কংসই নজনা নহয়, কিন্তু এতিয়া তেওঁ যে মায়াত আছে, মোহত আছে, ভয়ত আছে, সংশয়ত আছে, মৃত্যু ভয় তেওঁক এতিয়া পাহৰাইছে। কিন্তু সত্যবাদী এজন বসুদেৱ নামৰ এই ধৰ্মনিষ্ঠ ব্যক্তিজনৰ মুখৰ কথা তেওঁ অস্বীকাৰ কৰিব নোৱাৰে। স্বীকাৰ নকৰিলেও, নামানিলেও তেওঁ কিন্তু অস্বীকাৰ কৰিব নোৱাৰে। গতিকে তেওঁ এই সময়ত বসুদেৱৰ ওপৰতো তেওঁ এটা বাক্য প্ৰয়োগ কৰিব পৰা নাই, কেৱল অধৈৰ্য হৈ আছে, অস্থিৰ হৈ আছে। তাৰ বাহিৰে তেওঁ বসুদেৱৰ এটা কথাৰ উত্তৰ দিয়াৰ তেওঁ যে কোনো শব্দ বিচাৰি নাপালে। অৰ্থাৎ বসুদেৱৰ অস্ত্ৰই কংসক এক প্ৰকাৰ নিৰস্ত কৰি আছে। গতিকে মুহূৰ্তৰ ভিতৰতে ভনীয়েকক মাৰোঁ বুলি ক'লে বেছি সময় নালাগে। অস্ত্ৰ আছেই, তুলি লৈ আছে, আৰু দৌৰিব নোৱাৰা, লৰচৰ কৰিব নোৱাৰাকৈ হাতৰ মুঠিত বান্ধি থৈছে। গতিকে এক মুহূৰ্তৰ কথা। কিন্তু বসুদেৱৰ সেই শান্ত শিষ্ট অৱস্থানত তেওঁৰ এই গুৰু গম্ভীৰ জ্ঞানযুক্ত এই বুজনিত কংস এক প্ৰকাৰ নিৰুপায় হৈছে, আৰু তেওঁলোকে কি কৰিব কি নকৰিব ভাবি পোৱা নাই। আহক পুনৰ বসুদেৱে আৰু তেওঁক ক'বলৈ গৈ আছে যে তুমি কি কৰাটো উচিত আৰু মই কি কৰাটো উচিত। তাৰ কাৰণতে আমি পৰৱৰ্তী পদৰ সুন্দৰভাৱে বৰ্ণনা দিবলৈ গৈ আছে। আহক আমি পুনৰ ভাগৱতৰ পদচন্দলৈ গৈ যাওঁ। জয় কৃষ্ণ। রাজা তুমি দিন আখিল আগ পাছ চিনাই আৰু বিস্তৰ লীল কৰিলা কাকতি ক্লান্ত অনেক কারণে
তথাপিতো দৈৱ কি নেৰিল ৰুণে অৰাম পৰম দাৰুণ কংস ঘাতক দেখি বহু দেবে দুনাই চিন্তিলা উপায়। এতিয়া এই পদত উল্লেখ কৰিছে বসুদেৱে যিমানেই কংসক বুজাবলৈ যত্ন কৰা নহওক কিয়, এতিয়া কংসই বসুদেৱৰ কথা যেন শুনিব ইচ্ছা কৰা নাই। অৰ্থাৎ এতিয়া বসুদেৱৰ মনতো এটা ভয় হৈছে যে মোৰ বুজনিয়ে তেওঁ কাম কৰা নাই নেকি। যদি তেওঁ নুবুজে, তেওঁ যদি দৈৱকীক যদি বধ কৰে, তেতিয়াহ'লে সৰ্বনাশ হ'ব। মই কি কৰিম? এতিয়া কি উপায় কৰিলে মই কংসৰ হাতৰ মুঠিৰ পৰা দৈৱকীক মুক্ত কৰাম, এই বুলি এতিয়া তেওঁ বিকল্প উপায় চিন্তা কৰিছে যে মই তেওঁক কিবা নহয় কিবা এটা বাক্য দিব লাগিব। কি বাক্য মই দি এতিয়া মই দৈৱকীক মই ৰক্ষা কৰিম, এইদৰে তেওঁ এতিয়া চিন্তা কৰি এতিয়া তেওঁ পৰম প্ৰভু ভগৱন্তকে তেওঁ এক প্ৰকাৰ তেওঁ ধ্যান কৰিব লগা হৈছে। হে প্ৰভু, তুমি মোক উপায় দিয়া, যেনেকেই নহওক মই মোৰ ভাৰ্যাক মই ৰক্ষা কৰাটো মোৰ ধৰ্ম কৰ্ম, তুমি মোক উপায় দিয়া। এনেদৰে প্ৰভু ভগৱন্তক তেওঁ নিৰাকাৰজনকে তেওঁ চিন্তা কৰিছে। তাৰপিছত তেওঁৰ মনত কি ভাৱ বুদ্ধি খেলাই, যি ভাৱ বুদ্ধিয়ে কংসৰ মনত কিবা নহয় কিবা প্ৰকাৰে হয়তো মানে ক্ৰিয়া কৰিব পাৰে। আহক আমি পুনৰ পদৰ মাজলৈ কৃষ্ণ। যবে বুদ্ধি থাকে থিৰ কৰি এরা মৃত্যু করিবে লাগি করিব পুত্রক অর্পিব বলে কংস নিপতি ইহার হাতত এৰাও দৈৱ কিবা দৈৱ কিৰ গৰ্ভে পুত্ৰ নোখোজ কিবা কংস মৰিয়াকে যায় জমলাই কংস যেবে নমৰ পুত্ৰ হুয়ে যাত তাৰে হাতে হুই কিবা আৰে কণ্ঠপাত কোনে বুজিবি কবিব ঋত দৈৱগতি হেন পৰামিষ কৰিয়া মহামতি দেহে অন্তগতে মন মুখত হাসন্ত ঘাতক কংসক হেন শুনাই পুৰিল এৰামে শুনিলা ৰাজা যেন আকাশিব
দৈব কিত হন্তে নাহি তোমাৰ মৰণ তাহান পুত্ৰ দেৱে ভৈল মৃত্যু হৈ সম্প্ৰবিভু তোমাকো পুজিলে পুত্ৰ হেন শুনি দৈৱকীক এৰি মহাবলী পৰিৱৰ্তি আপোন যিসকলা অতি সুন্দৰভাৱে ভাগৱতে পঢ়া বিৱৰণ দিছে। ভাবিলে আচৰিত লাগে। ইমান এক অস্থিৰ মুহূৰ্ত বুলি ক'ব লাগিব। এই মুহূৰ্তৰ ভিতৰতে কেনেকৈ প্ৰভু ভগৱন্তই কাৰ অন্তৰত কি বুদ্ধি খেলাই দি সেই সংকটৰ পৰা উদ্ধাৰ কৰে। আজি বসুদেৱৰ জৰিয়তে তাৰ প্ৰমাণ পোৱা গৈছে। এতিয়া বসুদেৱে দেখিছে মোৰ হাজাৰ বুজনিও কংসৰ মন তলাব পৰা নাই। এই মুহূৰ্তত এতিয়া মই মোৰ ভাৰ্যা দৈৱকী কংসৰ হাতৰ পৰা মই মুক্তকৰণ খেলিব। তাৰপিছত তেওঁ সংকল্প কৰিছে যে মোৰ তেজ থকালৈকে বুদ্ধি থকালৈকে যেনেকেই নহওক মই নিজৰ কৰ্মখিনি মই কৰি যাম, মই সহায় কৰিম, যেনেকেই নহওক মই দৈৱকীক মই ৰক্ষা কৰিব লাগিব। এই সংকল্প লৈ যেতিয়া তেওঁ চিন্তা কৰিলে এতিয়া এই দৈৱকীৰ গৰ্ভৰ সন্তান এতিয়া কংসৰ কাল, মূল সূত্ৰটো সেইটোৱে। গতিকে তেওঁ চিন্তা কৰিছে যে সেই সন্তানটোকে যদি মই কংসক সমৰ্পণ কৰোঁ বুলি যদি বাক্য দিওঁ, তেতিয়া লগে লগে মনত আৰু ভাবিছে সেই সন্তান আমাৰ দৈৱকীৰ সন্তান মানে মোৰে সন্তান, মোৰ পুত্ৰ মই যমৰ হাতত তুলি দিয়াটো মোৰ কাৰণে উচিত হ'বনে? তাৰপিছত নিজে চিন্তা কৰিছে জন্ম মৃত্যু এইটো কালৰ অধীন, তাততো মোৰ ক'ব লগা নাই। এতিয়া যে আকাশবাণী ক'লে যে ভৱিষ্যতে অমুক হ'ব, কালৰ মহিমা কোনে জানে? কি জানিবা দৈৱকীৰ গৰ্ভত পুত্ৰ সন্তান জন্মই নহয়, তাক লৈ আমি এতিয়া ভীতিগ্ৰস্ত হ'ব লাগিব। তাক লৈ এতিয়া কংস ভীতিগ্ৰস্ত হৈছে, ময়ো যদি তাক লৈ ভীতিগ্ৰস্ত হওঁ কি হ'ব? গতিকে যদি কাৰোবাৰ হাতত কোনোবা যদি মৃত্যু হ'ব লগা আছে তাক কোনেও ৰোধ কৰিব নোৱাৰে। গতিকে সেইকাৰণে এই সময়ত মোৰ পুত্ৰ মোহতকৈ এই অলিক ভাৱনাটোতকৈ মই এতিয়া ভাৰ্যাক ৰক্ষা কৰিব লাগিব এটা কথাৰে, যিটো কথা এতিয়া কংসই বিশ্বাস কৰিব লাগিব। এইকাৰণে তেওঁ সিদ্ধান্ত কৰিলে যে দৈৱকীৰ গৰ্ভজাত সন্তান মই কংসক সমৰ্পণ কৰিম বুলি যদি কওঁ তেতিয়াহ'লে হয়তো দৈৱকীৰ ৰক্ষা কৰিব পাৰে। সেইকাৰণে তাৰপিছত তেওঁ মনেৰে চিন্তা কৰিছে এইটো মোৰ কেতিয়াও দুখ নহয়, অপৰাধ নহয়, কাৰণ পুত্ৰ মোহত মই থাকি মোৰ ধৰ্ম মই নষ্ট কৰিব নোৱাৰোঁ। গতিকে এইকাৰণে তেওঁ অংগীকাৰ কৰিছে আৰু কংসৰ আগত তেওঁ এই কথাটো কৈছে যে হে মহাৰাজ, তুমিতো এই দৈৱবাণীৰ কথাটো শুনিলা। দৈৱবাণী ক'লে কি দৈৱকী গৰ্ভজাত সন্তান তোমাৰ কাল, তাৰমানে দৈৱকী তোমাৰ কাল নহয়, দৈৱকী তোমাৰ শত্ৰু নহয়। গতিকে দৈৱকীক হত্যা কৰাটো কি ডাঙৰ কথা হ'ব চোৱা। মই তোমাক বাক্য দিলোঁ, দৈৱকীৰ পুত্ৰই যদি তোমাৰ কাল হয়, তোমাৰ শত্ৰু হয়, দৈৱকীৰ পুত্ৰ জন্ম হোৱাৰ লগে লগে মই তোমাক সমৰ্পণ কৰি দিম, তাক তুমি কি কৰা কৰিবা। এনেকুৱা এটা কঠোৰ বাক্য বসুদেৱৰ পৰা যে ওলাব কংসই হয়তো ভবা নাছিল। আৰু এই বাক্যটো ওলোৱাৰ লগে লগে তেওঁৰ অন্তৰাত্মাত আঘাত কৰিলে। কাৰণ হয় বসুদেৱে কোৱা কথাটো প্ৰত্যেকটো কথাটো যুক্তি আছে, সত্যতা আছে। নিজৰ ভগ্নীক তেওঁ কিমান ভাল পায়, এতিয়া তেওঁ প্ৰাণৰ সংশয়তহে তেওঁক মাৰিব বিচাৰিছে। আৰু যদি সঁচাকৈ বসুদেৱৰ দৰে সত্যনিষ্ঠ ধাৰ্মিক এজন পুৰুষে নিজৰ বাক্য ৰক্ষা কৰে
দৈৱকীৰ পুত্ৰ জন্ম হোৱাৰ লগে লগে যদি মোৰ হাতত সমৰ্পণ কৰি দিয়ে তেতিয়াহ'লে মই এই অপৰাধ কৰাৰ কোনো প্ৰয়োজন নাই। এই কাৰণে তেওঁ মনত সেই বসুদেৱৰ বাক্যই ক্ৰিয়া কৰিলে আৰু শেষত তেওঁ দৈৱকীক নিজৰ হাতৰ মুঠিৰ পৰা এৰি দিলে। কিন্তু এৰি দিলে কি হ'ব? নিজৰ মনত ভয় আছে, শংকা আছে, গৰ্ব আছে, অভিমান আছে। একো এটা শব্দ নকৰাকৈ, বাক্য নকৰাকৈ সেইখিনিৰ পৰাই নিজৰ গৃহলৈকে কংস ঘূৰি আহিছে। এয়াই হৈছে ভাগৱতৰ মহাৰস। মায়া মোহত দগ্ধ হৈ আমি যদি সত্য ৰক্ষা কৰিবলৈ যাওঁ, ভগৱন্তে আমাক বাৰে বাৰে পৰীক্ষা ল'ব। কিন্তু সেই মায়া অতিক্ৰম কৰি যদি আমি যদি ঈশ্বৰক সমৰ্পণ কৰি যদি সমস্ত কৰ্ম কৰিবলৈ যাওঁ, কেনেকৈ সেই মহা সংকটৰ পৰা আমাক উদ্ধাৰ কৰে। এই যে দৈৱকীক বসুদেৱে উদ্ধাৰ কৰাৰ যি এটা সুন্দৰ উদাহৰণ, তেওঁ বাক্য দিয়েই কংসৰ দৰে এজন মহা প্ৰতাপী, মহাযোদ্ধা, মহাবীৰক আজি তেওঁ স্তব্ধ কৰি দিছে। কি মহাশক্তি বসুদেৱৰ আছে! সেই শক্তিটো, সেই অস্ত্ৰটো আমিতো এইখন যুদ্ধ ক্ষেত্ৰতো প্ৰত্যক্ষ কৰা নাই। কেৱল ধৰ্ম, বিনয়ী, সাধুতা, নম্ৰতা আৰু ভাৱত ভক্তিত অচলতল যিটো তেওঁৰ আচৰণ, সেইখিনিয়েই মহাসংকটৰ পৰা দৈৱকীয়ে উদ্ধাৰ পালে আৰু বসুদেৱ স্বাভাৱিকভাৱে উদ্ধাৰ পাইছে। আহক ইয়াৰ পিছতনো কি বিৱৰণ আহে। কৃষ্ণ দেখি বসুদেৱ মনে মহাতুষ্ট হইলা, ভাজ্যায়ে সহিতে নিজ মন্দিৰ গইলা। কদুদিন অন্তৰে দৈৱকী ধন্যা, জন্মিলন্ত অষ্টপুত্ৰ আৰু এক কন্যা। এর আমি কীর্তিমন্ত নামে পুত্র ধৈল প্রথমত, বসুদেৱে দিলা নিয়া কংসৰ এৰিলন্ত পুত্ৰ স্নেহ অসত্য দৰে, পুনঃ দুষ্টৰ্য আছে হৰি ভক্তৰে। যিজনৰ মনমগ্ন ধৈল কৃষ্ণ পাৱে, আন কোনো বস্তু সিটো মুখ্য কোনো চাৱে। এই মায়াৰ ৰচনা পুত্ৰ ভাজ্যা ঘনজন, জানি হবে তেজি ভজা কৃষ্ণৰ চৰণ। কংসে বোলে বসুদেৱ কিনো পুণ্যশালী, এৰি দিলা পুত্ৰক
লোক প্ৰতিপালি হাঁহিবলৈ নিয়াহিতো সৱাল তোমাৰ আতহন্তে কিছু ভয় নাহিকে আমার তোমার অষ্টম পুত্র ভুলে দিবা সেয়ে মোর মৃত্যু শুনিয়া জয় কৃষ্ণ। ইয়াৰ পিছত কি হ'ল? কংসইটো থতমত খাই যেনেকেই নহওক বসুদেৱৰ কথা মানি এতিয়া দৈৱকীক এৰি তেওঁ গৃহলৈ ঘূৰি আহিল। আৰু মনৰ আনন্দতে বা উলাহতে হওক বসুদেৱ দৈৱকী নিজৰ গৃহলৈ গুচি গ'ল। আৰু তাৰপিছত এতিয়া বৰ্ণনা দিছে যে বসুদেৱৰ আৰু দৈৱকী এটি এটিকৈ 8টা সন্তানৰ জন্ম হ'ল আৰু এগৰাকী কন্যা। এতিয়া এই এটা এটাকৈ 8টা সন্তান জন্ম হোৱাৰ আগতে প্ৰথম সন্তানটো যেতিয়া জন্ম হ'ল, এতিয়া ভাগৱতে উল্লেখ কৰিছে প্ৰথম সন্তানটোৰ নাম বোলে কীৰ্তিমন্ত। এই কীৰ্তিমন্ত নামটো ক'ৰ পৰা কেনেকৈ দিলে এটা দিনৰ ভিতৰতে, এইটো এটা বেলেগ এটা ৰহস্য আছে। পূৰ্বজন্মৰ কিবা এটা নিশ্চয় ইয়াত এটা আঁত এটা আছে। গতিকে এটা এটাকৈ 6জন ভাই ককাই সেই সূত্ৰে দৈৱকীৰ 1ৰ পৰা 6 নম্বৰ পুত্ৰলৈকে জন্মগ্ৰহণ কৰিব লগা হ'ল। আৰু এই সূত্ৰে মৰিষি নামৰ মহাঋষি এজনৰ সেই 6জন পুত্ৰ, সেই 6জন পুত্ৰৰ ভিতৰত প্ৰথমজনৰ নাম হৈছে কীৰ্তিমন্ত। সুখেন, ভদ্ৰসেন, তালসেনকে আদি কৰি সেই 6জন পুত্ৰ বিভিন্ন কাৰণত সংসাৰ চক্ৰ ঘূৰি ঘূৰি আহি দৈৱকীৰ পুত্ৰৰূপে জন্মগ্ৰহণ কৰিবলৈ কাৰণে এইকাৰণে আহিল দৈৱকীৰ গৰ্ভত জন্মগ্ৰহণ কৰিলে তেওঁলোক শাপমুক্ত হোৱাৰ এটা ব্যৱস্থা আছে। এইকাৰণে অষ্টম সন্তানৰ ৰূপত কৃষ্ণই আহিব লগা হ'ল। পূৰ্বৰ নিৰ্ধাৰিত সূচীমতে দৈৱকীৰ প্ৰথম সন্তান ৰূপে তেওঁ আহিব পাৰিলেহেঁতেন, কিন্তু নহাৰ কাৰণ বিভিন্ন লীলা বাৰু যি কি নহওক প্ৰথম সন্তানটো সেইমতে দৈৱকীৰ গৰ্ভৰ পৰা যেতিয়া জন্ম হ'ল, এতিয়া বসুদেৱে নিজৰ বাক্য ৰক্ষা কৰিব লাগে। কি বাক্য দিছিল কংস? যে দৈৱকীৰ পুত্ৰ সন্তান জন্ম দিলেই মই তোমাক সমৰ্পণ কৰিম। আৰু কংসইও ভাবি আছিল যে বসুদেৱে নিজৰ বাক্য ৰক্ষা কৰিব পাৰে নে নোৱাৰে, ইও এটা ডাঙৰ পৰীক্ষা। কাৰণ তেওঁ মনতে ভাবিছিল নিজৰ পুত্ৰ স্নেহক ত্যাগ কৰি কালৰ হাতত, যমৰ হাতত নিজৰ সন্তানক তেওঁ তুলি দিবনে? যদি তুলি দিয়ে তেতিয়াহ'লে তেওঁকো মানি, আৰু যদি তুলি দিবৰ কাৰণে ইচ্ছা নকৰি তেওঁ পলাবলৈ চেষ্টা কৰে তেতিয়াও মই এটা সুযোগ পাম। বসুদেৱক ইমান দিনে মই কোনো সুযোগ পোৱা নাছিলোঁ তেওঁক শত্ৰু জ্ঞান কৰিবলৈ। আৰু তেওঁ নিজে বাক্য যদি ৰক্ষা নকৰি সন্তান জন্ম হোৱাৰ পিছত তেওঁ যদি বিভিন্ন চাতুৰি কৰিব লগা হয়, মোৰ ওচৰলৈ যদি নানে দেখা যাব। কিন্তু সঁচাকৈ যেতিয়া দৈৱকীৰ গৰ্ভৰ পৰা কোলাৰ পৰা এই সন্তানটোক বসুদেৱে যেতিয়া টানি লৈ আহি কংসৰ হাতত যেতিয়া তুলি দিলে, লগে লগে কংসৰ মনত এক অভাৱনীয় এটা ভাৱনা আহি গৈছে। বসুদেৱৰ প্ৰতি তেওঁ ইমান কৃতাৰ্থ হৈছে যে সঁচাকৈ তুমি ধন্য, সঁচাকৈ তুমি এজন সত্যবাদী, সত্যনিষ্ঠ ধাৰ্মিক ৰজা। নিজৰ বাক্য ৰক্ষা কৰিবৰ কাৰণে যাওঁতে নিজৰ পুত্ৰ মহক তুমি ত্যাগ কৰিবা। গতিকে তোমাৰ সমান মহাজ্ঞানী ধাৰ্মিক পুৰুষ নাই, গতিকে তোমাৰ ওপৰত মই তুষ্ট হৈছোঁ। আৰু এতিয়া মই তোমাক কওঁ শুনা, যে এই প্ৰথমৰ পৰা 7ম সন্তান, এই সন্তানটোৰ দ্ৰব্যবাণী অনুসাৰে মোৰ কাল নহয়। গতিকে মই এতিয়া বুজিলোঁ যে তুমি প্ৰতিটো সন্তানকে মোক দিবা,
মই এওঁলোকক বধ কৰিম, কিন্তু এই গোটেই সন্তানকেইটাক তোমালোকে তুলি তালি ডাঙৰ দীঘল কৰা। অষ্টম সন্তানটো যেতিয়া জন্ম হ'ব, সেই অষ্টম সন্তানটো মোক দিলেও হৈ যাব। এতিয়া কংসৰ জ্ঞানৰ গভীৰতা কিমান বিশাল আমি তাতেই বুজি পাওঁ, চাওকচোন বাৰু। কিন্তু ভগৱন্তই সেই আমাৰ জ্ঞান বুদ্ধি সমস্তখিনি নিয়ন্ত্ৰণ কৰে। কোন মুহূৰ্তত কি কৰিব কোনেও ক'ব নোৱাৰে। যেতিয়া বসুদেৱে ভাবিব পৰা নাছিল কংসই যে তেওঁৰ পুত্ৰক পুনৰ ঘূৰাই দিব, যিকিনা ঘূৰাই দিলে। তেওঁ কোলাত লৈ তেওঁ আনন্দ মনেৰে তাৰ পৰা ঘূৰি আহিব লাগিছিল, কিন্তু আনন্দ মনেৰে ঘূৰি অহা নাই। তাৰ বিপৰীতে তেওঁৰ মনত নানা ধৰণৰ উগুল থুগুল ভাৱনা। কংসক তেওঁ বিশ্বাস কৰিব পৰা নাই। কংসই আজি এটা ক'ব, পিছ মুহূৰ্ততে আৰু কি কৰে। আজি মোৰ পুত্ৰক যেনেকেই নহওক মোক ঘূৰাই দিছে, অলপ পিছতে বা তেওঁ কি কৰে, এনেকুৱা ভাৱনাই বসুদেৱক বৰ অস্থিৰ কৰি লৈছে। যি কি নহওক সেই সন্তানটিক লৈ পুনৰ বসুদেৱ নিজৰ গৃহ পালে। তাৰপিছত ভগৱতে কি লীলা কৰে। কৃষ্ণ এইখিনিতে যদি আমি পাঠাগাৰ